নমস্কাৰ মেথছ কেপিকে চেনেলত আপোনাক স্বাগতম জনাইছোঁ আৰু আজি আমি 2025 বৰ্ষৰ নগাঁও ডিষ্ট্ৰিক্টত হৈ যোৱা হাফ ইয়াৰলি কুৱেশ্যন পেপাৰ ক্লাছ 10ৰ সায়েন্সৰ যিখন কুৱেশ্যন পেপাৰ আছে আমি সেইখন কুৱেশ্যন পেপাৰ সলভ কৰিবলৈ আমি আগবাঢ়িছোঁ আৰু এই কুৱেশ্যন পেপাৰখন বেসিক্যালি আমাৰ কনসেপ্টৰ ওপৰত বেছি গুৰুত্ব দি আছে আৰু কনসেপ্টৰ ওপৰতে গোটেই বস্তুখিনি কুৱেশ্যনবিলাক সুধিছে আৰু তাকে ডাইৰেক্ট কুৱেশ্যন তেনেকৈ নাই আহা কিন্তু দুই এটা আহিছে বাৰু কথা একো নাই কিন্তু কথাটো কেনেকুৱা বেসিক কনসেপ্টৰ ওপৰতে বেছি গুৰুত্ব প্ৰদান কৰাৰ আমি দেখিবলৈ পাইছোঁ কিন্তু এই কুৱেশ্যন পেপাৰখন কিন্তু ষ্টুডেণ্টে জানাটো একদম প্ৰয়োজনীয় আৰু বেসিক সৰু সৰু কথাবিলাকো ষ্টুডেণ্টে জানিব লাগিব এই কুৱেশ্যন পেপাৰখন কৰিবলৈ হ'লে তে আহকচোন আমি কুৱেশ্যন পেপাৰখনৰ মাজতে আমি আগবাঢ়ো এক প্ৰথম কুৱেশ্যন কি দিছে চাব কৈছে কি যে তলত দিয়া বিক্ৰিয়াটোৰ বাবে কোনটো উক্তি শুদ্ধ নহয় বুলি সুধিছে কোনটো যদি শুদ্ধ নহয় বুলি চাবলৈ যায় এইটো একদম কিতাপৰ কুৱেশ্যনে আছিলে চাক লেড অক্সাইড আছে হয়নে লেড অক্সাইডে কি কৰিছে কৈ অক্সিজেন হেৰুৱাই পেলাই লেড হৈছে আৰু যোনে অক্সিজেন হেৰুৱাই তাক আমি কি বুলি কওঁ যদি অক্সিজেন হেৰুৱাই থাকে আমি কি কওঁ বিজাৰিত বুলি কওঁ হয়নে বিজাৰিত চাওক এই বিজাৰিত কোন হৈছে লেড অক্সাইডটোহে হৈছে লেড কিন্তু হোৱা নাই ঠিক আছে চাওক লেড অক্সাইড বিজাৰণ ঘটিছে মানে 4 নম্বৰটো কি হৈ আছে শুদ্ধ হৈ আছে হল নেক্সট হৈছে কাৰ্বনে কি কৰিছে কৈ অক্সিজেনটো গ্ৰহণ কৰিছে কাৰ্বনে যদি অক্সিজেন গ্ৰহণ কৰিছে ঠিক কি হৈছে ই জাৰণ ঘটিছে মানে কাৰ্বন জাৰণ ঘটিছে মানে এই 3 টো শুদ্ধ ঠিক আছে কিন্তু মুক আনসাৰটো কি হৈছে জানো কোনটো শুদ্ধ নহয় সুধিছে মানে কি হ'বগৈ অপচন নাম্বাৰ এ টো শুদ্ধ নহয় আৰু 1 টো আৰু 2 টো শুদ্ধ নহয় তে 1 আৰু 2 টো ক'ত মিলি আছে অপচন নাম্বাৰ 8 হয়নে সো ইয়াৰ আনসাৰ কি হ'বগৈ অপচন নাম্বাৰ এ টো শুদ্ধ হ'ব ওকে যেটো আমাক নহয় বুলিহে সুধিছে হয় বুলি সোধা হেতেন কি কথাটো আকৌ বেলেগ হ'লহেতেন হয় নাই তেতিয়া আমি কি হ'ব 3 আৰু 4 টো চালো হেতেন তেতিয়া হয়নে ওকে তে নেক্সট কোৱেশ্যনটো আমি আগবাঢ়িছো কৈছে কি 2 নম্বৰ কোৱেশ্যনটোলে প্ৰটিন ডেছ এ এটা দিয়া হৈছে পেপটাইড হৈছে চাক প্ৰটিনে কিটা খদে কি হয় জাননে পেপচিনৰ উপস্থিতিত সি খদে কি হৈ যায় গৈ পেপটাইড ফৰ্ম কৰে ওকে নেক্সট কোৱেশ্যনটো আমি আগবাঢ়িছো তলৰ গুটবোৰৰ কোনটো মূল জোৰৰ ৰাসায়নিক আচৰণ বা ধৰ্ম একে হোৱাৰ সম্ভাৱনা আছে বুলি কৈছে সো ইয়াত আমি চাবলৈ গলে চাক আমি কি জানো যে ৰাসায়নিক ধৰ্ম আচৰণ কিতে একে দেখায় যেটা কেন্দ্ৰৰ যোজ্যতাটো সমান হয় তে যোজ্যতা সমান হয় চাবলৈ হলে আমি চাকচোন লিথিয়ামৰ কি হয় হাইড্ৰোজেন হিলিয়াম লিথিয়াম 1 ম্যাগনেসিয়ামৰ কি হয় 2 তে চাক ইয়াৰ যদি 1 হয় ই যদি 2 হয় তাহলে কেনেকৈ ইকুৱেশ্যন দেখাব পাৰিব নোৱাৰে নাইট্ৰজেনৰ আমাৰ কিমান হয় আমি যদি চাবলৈ যাওঁগৈ বস্তুটো তে নাইট্ৰজেনৰ আমাৰ কি হয় আমি যদি চাৰ্টখন মনত ৰাখিব যাওঁ হাইড্ৰোজেন হিলিয়াম লিথিয়াম আমি চাৰ্টখন চালেগৈ আমি নাইট্ৰজেন এটা পাই যাম হয়নে তেনেকৈ আমাৰ কি হয় সালফাৰ পাই যাম নিমিলে কি মিলিব কোন জানে অপচন নম্বৰ এ টু সি টু শুদ্ধ হ'ব ম্যাগনেসিয়াম আৰু ক্যালসিয়াম ম্যাগনেসিয়ামৰ কি হৈ যায়গৈ 2 ক্যালসিয়ামৰ কি হৈ যায়গৈ 2 আহি যায় ঠিক আছে যেতিয়া ইহঁতৰ ব্যালেন্সটো সদায় সমান হয় তেনে ইহঁত কি হ'বগৈ সদায় ৰাসায়নিক মানে কি হেইটো ৰাসায়নিক যেটো আচৰণ হেতু সদায় একে দেখায় ঠিক আছে অপচন নম্বৰ সি টো শুদ্ধ হ'ব ওকে নেক্সট আহিলো খাদ্যনলীত থকা অংগসমূহৰ কোনটো সঠিক ক্ৰমত আছে আমাৰ সুধিছে এটো 4 নম্বৰ কোৱেশ্যনটো হয় ইয়াত আমি সদায় কি জানোগৈ এটা কথা জানো মুখখন সদায় মুখৰ পৰা ওলাই আমি কি হৈ থাকে বস্তুটো বিহৰান্তত হয় চাক মুখ গহ্বৰ আৰু বিহৰান্ত ক'ত লাষ্টত আছে গোটেই দেখোন মুখ গহ্বৰ মুখ বিহৰান্ত এটো ক্ষুধান্ত সো বি নম্বৰ অপচনটো নহয় তে মুখ গহ্বৰ বিহৰান্তটো আহি গল হয়নে নেক্সট আমি যে বস্তুবিলাক খাওঁ খাবলৈ হেতু কলে যায় সদায় পাকস্থলীলৈ যায় তে সেকেন্ড পাকস্থলী ক'ত আছে সেই পাকস্থলী কৈছে এ আছে আৰু ক'ত আছে গৈ ডি আছে মানে কি হ'বগৈ এতিয়া সি টো নহয় গম পাই গলো আৰু আমি সদায় কি জানো যে বিহৰান্ত আগত সদায় কি পায় ক্ষুদ্ৰান্ত পায় চাওক এটা চাওক আমাৰ অপচন এ টোৱে আৰু ডি টোৱে হোৱা চান্স হৈ আছে হয়নে চান্স হৈ আছে চাওক বিহৰান্ত আগত আমাৰ কি থাকে সদায় ক্ষুদ্ৰান্ত থাকে তে ক্ষুদ্ৰান্ত এ আছে নেকি এ নহয় তে অপচন নম্বৰ কোন হ'বগৈ অপচন নম্বৰ ডি টো শুদ্ধ হ'ব অপচন নম্বৰ কি হ'বগৈ ডি টো শুদ্ধ হ'ব ডি ওকে নেক্সট আহি গলো মই 5 নম্বৰ কোৱেশ্যনটোলে কৈছে কি যে যুক্তি দিছে কি প্ৰতিক্ৰিয়া হৈছে উদ্দীপকৰ প্ৰতি স্বয়ংক্ৰিয়ভাৱে দ্ৰুত সঁহাৰি ইয়েস প্ৰতিক্ৰিয়া সদায় কি হৈ যায়গৈ ই স্বয়ংক্ৰিয়ভাৱে সাপোৰ্ট কৰে কিহৰ কাৰণে কৰে জানেনে এই যে গৰম পানী চুই দিলে আমি হাতখন কুচ খাই আনো এটা এটা প্ৰতিক্ৰিয়া হয় নাই আৰু এইটো বস্তু কি হৈছে স্বয়ংক্ৰিয়ভাৱে বা দ্ৰুত সঁহাৰিভাৱে হৈ থাকে এটো শুদ্ধ প্ৰথম হেতু কি দিছে এটো শুদ্ধ হকল নেক্সট কি দিলে আমাক কাৰণটো এই সমূহ ক্ৰিয়া মস্তিষ্ক নিয়ন্ত্ৰণ কৰে একদম ভুল মস্তিষ্ক এইবিলা কথা একদম নিয়ন্ত্ৰণ নকৰে মস্তিষ্ক কি কৰিব এই ঘটনাটো কি মনত ৰাখি পেলাই পিছত যেতিয়া আমাৰ কামবিলাক আহে হেতু কাৰণে আমি চিন্তা কৰে ঠিক আছে মস্তিষ্ক কেতিয়াও আমাৰ প্ৰতিক্ৰিয়াৰ ওপৰত একচন নলয় মানে কি হয় হেই নিয়ন্ত্ৰণ নকৰে কিন্তু প্ৰতিক্ৰিয়াটো হৈ যোৱাৰ পিছত মস্তিষ্ক কি কৰিব এই ঘটনাটো মনত ৰাখি থৈ যে পিছত যেতিয়া আমি গৰম পানীতে চুলি আমি যেতিয়া আমি মনত পৰি যায় এই বস্তুটো কৰি থয় ঠিক আছে তে প্ৰথমটো শুদ্ধ সেকেন্ডটো ভুল ক'ত আছে প্ৰথম যুক্তি শুদ্ধ কাৰণটো অশুদ্ধ অপচন নম্বৰ এ ঠিক আছে ওকে নেক্সট আহি গলো মই সমহস্ত অংগৰ উদাহৰণ দিব আছে চাওক সমহস্ত অংগৰ উদাহৰণ দিবলৈ হলে কি হ'বগৈ বস্তুটো তে ইয়াৰ গোটেই কিটা আনসাৰে
গোটেইকেইটা আনসাৰ শুদ্ধ আমাৰ বাহু কুকুৰৰ সন্মুখৰ ঠেংটো চাওক দেখিবলৈ বেলেগ হ'লেও কিন্তু কাৰ্যটো কি হয় একে হৈ যায় আমাৰ দাঁতবোৰ আৰু হাতী দাঁতবোৰ হয় নাই ভেকুলি আৰু চৰাই আগঠেং একে হয় সো কি হ'বগৈ আমাৰ 6 নম্বৰ অপচনটো অপচন নাম্বাৰ ডি টো হ'ব ওপৰৰ আটাইকেইটা ঠিক আছে ওকে নেক্সট আহি গ'লো মই 7 নম্বৰ কোৱেশ্চনটোলে লক্ষ্য বস্তু আকাৰ সমান সৎ প্ৰতিবিম্ব পাবৰ বাবে উত্তৰ লেন্সৰ সন্মুখত ক'ত ৰাখিব লাগিব চাওক উত্তৰ লেন্স বুলি কৈছে হয় না উত্তৰ লেন্স বুলি ক'লে মইতো আঁকি ললো চাওক লক্ষ্য বস্তু সমান আমি খৰে কি জানো ইয়াত f1 হয় ইয়াত 2f1 হ'ব ইয়াত হ'ব কিমান f2 হ'ব ইয়াত হ'ব কিমান 2f2 হ'ব সমান আকাৰ হ'বলৈ হলে কি হ'ব ইয়াত হ'ব লাগিব আৰু ইয়াত কি হ'ব লাগিব ইয়াত হ'ব লাগিব তে এটো কি বনিবলৈ হলে কি f দি গৈ পেলাই কি এনেকুৱা হ'ব লাগিব না হয়নে কথাটো এটা কি কোড হ'ব গতে হলে এই সেকশন 2f4 মানে ফোকাস দৈৰ্ঘ্যৰ দুগুণত হ'ব লাগিব ওকে তে অপচন নাম্বাৰ কি হ'ব গৈ অপচন নাম্বাৰ c2 শুদ্ধ হ'ব c2 ওকে ফোকাস দৈৰ্ঘ্যৰ দুগুণত ওকে তে নেক্সট কোৱেশ্চনলৈ আমি আহি গলো এখন গোলাকাৰ দাপোনৰ আৰু এখন কি হৈছে গৈ পাতল গোলাকাৰ লেন্স দুইখনৰ ফোকাস দৈৰ্ঘ্য হৈছে -15 cm বুলি কৈছে দাপোন আৰু লেন্সখন সম্ভৱতঃ দেশ হ'ব বুলি কৈছে আমি হলে কি জানো গৈ নিগেটিভ যেটো কৰিছে ফোকাস দৈৰ্ঘ্যখন আৰু নিগেটিভ কেতিয়া হৈ যায় গৈ কেতিয়া আমি কি হয় কি কয় অবতল দাপোনত হয় আৰু কি হৈ যায় গৈ অবতল লেন্সত হয় হয় না ফোকাস দৈৰ্ঘ্যটো তে কি হ'ব গৈ বোথ দুইখনে অবতল মানে দুইখনে কনকেভ মানে অপচন নম্বৰ কি হ'ব গৈ এটো শুদ্ধ হ'ব ওকে নেক্সট কোৱেশ্চন আমি আগবাঢ়িলো নীলা ৰং আকাশনৰ নীলা ৰঙৰ বিক্ষেপণৰ বাবে দেখা যায় ঠিক আছে এটো আমাক কৈ দিছে ঠিক আছে এটো শুদ্ধ হয়নে কাৰণ নীলা ৰংটো বিক্ষেপণ হয় কাৰণে আমাক কি হৈ যায় আমি নীলা ৰংটো দেখি আছো নীলা তৰংগ দৈৰ্ঘ্য দৃশ্যমান বৰ্ণনা আটাইতকৈ কম কম কাৰণে আমি দেখা পাওঁ কাৰণে চাওক আমাৰ পৃথিৱীখন পানী বেছি আছে হয়নে যেতিয়া আমি সূৰ্য পোহৰটো পৰে এনেকৈ ৰিফ্লেক্ট যেতিয়া হ'ব কি হ'ব ওপৰত যাব ৰেড যাব গৈ ইয়েলো যাব অমুক সব গুচি যায় তে সৰু কোন নীলা তে ব্লু তলত থাকি গল না আমি কত তলত থাকো সো ব্লুটো আমি দেখা পাই যাও হয়নে এই কিহৰ কাৰণে হৈছে বৰ্ণনাটো আটাইতকৈ কম কাৰণে হৈছে হয়নে সো কি হৈ যায় এই বস্তু শুদ্ধ আৰু দুইটা মানে কি আছে এটা লিংক আছে যেহেতুকে কাৰণ দুইটা আকাশৰ কথাই কৈছে নীলা ৰঙৰ কথাই কৈছে হয়নে সো অপচন নম্বৰ কি হ'ব গৈ c2 হ'ব কিহৰ কাৰণে যে দুইটা শুদ্ধ আৰু এটা শুদ্ধ ব্যাখ্যা দাঙি ধৰিছে ওকে নেক্সট কোৱেশ্চনলৈ আহি গলো মই 10 নম্বৰ কোৱেশ্চনটোলে চকুৰ লেন্সৰ ফোকাস দৈৰ্ঘ্যৰ পৰিৱৰ্তন ঘটে তাৰ বাবে কোন দাৰী এটা চাওক চকুৰ লেন্সৰ ফোকাস দৈৰ্ঘ্যটো যেটো আপ ডাউন হৈ থাকে মানে চেঞ্জ হৈ থাকে হেতু কোনে কৰে এটো কৰে সিলিয়াৰী পেশীয়ে কৰে সিলিয়াৰী পেশী মানে অপচন নম্বৰ c2 এ কৰে ঠিক আছে আৰু সিলিয়াৰী পেশী যিমান আমি সংকোচন কৰিব কিমান আমি বস্তুলে স্পষ্ট দেখিব আমি ট্ৰাই কৰো চাওক আমি দূৰকে বস্তু দেখিবলৈ হলে আমি খৰা চকুটো নেকে অলপ হল আমি মুদি দিও হয়নে দেখি বস্তু কিহৰ কাৰণে হয় সিলিয়াৰী পেশী কাৰণে হয় ঠিক আছে তাৰপিছত আহিব নেক্সট কোৱেশ্চনটোলৈ আহি গলো মই 11 নম্বৰটোলে তলৰ কোনটো সূৰ্যৰ পৰা আহৰণ কৰা নহয় বুলি সুধিছে tak সূৰ্যৰ পৰা আহৰণ কৰা নহয় কিছে জৈৱ ভৰ কাৰণ লাগে কাৰণ গেলা পচা বস্তুবিলাক আমি জৈৱ ভৰ ৰাখো হয়নে আৰু এখিনি পচিব কাৰণে কি লাগিব গৰম লাগিবই এটা সূৰ্যৰ ভৰ লাগে নিউক্লিয়াৰ শক্তিৰ কথা মই কৈ আছো বাও তে নেক্সট কি হ'ব ভূতাপীয় শক্তি তাত কি হ'ব ভূপৃষ্ঠখন শক্তি পাব লাগিব বায়ু শক্তিত কি হ'ব যিমানে ধৰক সূৰ্যৰ পোহৰটো আহিব দেখি বতাহ বলিব ধৰিব বতাহ বলিলেহে বায়ু শক্তি ফৰ্ম হ'ব তে কোন নহবগৈ অপচন নম্বৰ কি হ'বগৈ এতিয়া বি টো শুদ্ধ হ'ব ওকে তে নেক্সট কোৱেশ্চনটোলৈ আমি আগবাঢ়িলো 12 নম্বৰ কোৱেশ্চন এটো কোন বেলেগ এটা ষ্টাইলত দি দিছে সাকচন বকি কৈছে গৈ সাক তো কলো আমাৰ 12 নম্বৰ কোৱেশ্চনটো ওকে কৈছে কোৱেশ্চন কাৰ্বন ডাই অক্সাইড কাৰ্বন মনোক্সাইড ক্লোৰিন অক্সিজেন এই চাৰিটা গেছক উল্লেখ কৰি জলক কোনটো বিকল্প শুদ্ধ বুলি কোৱা হয় সাক আম্লিক অক্সাইড বুলি কোৱা লগে সাক এটা সাক বস্তুটো কেনেকৈ দি আছে ইয়াত আম্লিক অক্সাইড বুলি কৈছে ইয়াত আমি খৰাই কি জানো গৈ কাৰ্বন ডাই অক্সাইড হয় কিন্তু কাৰ্বন মনোক্সাইড নহয় মানে অপচন নম্বৰ এ আৰু অপচন নম্বৰ ডি টো কোনো কাৰণ হ'ব নোৱাৰে ঠিক আছে নেক্সট আহি গ'ল পানী পৰিশোধনত কি হয় ব্যৱহাৰ কৰা হয় কৰিছে চাক পানী পৰিশোধনৰ খৰাই কি হৈ যায় গৈ আমি ক্লোৰিন ইউজ কৰো হয় না সো কি হয় চাকচোন এতিয়া বি আৰু সি টো শুদ্ধ হোৱা চান্স আছিল তাই ক্লোৰিন আহি গ'ল হয় না তে কি হ'ব আমাৰ সি এ টো মানে সি টো আমাৰ নোহোৱা চান্সটো বেছি হৈ গ'ল হয় না তে কোন হ'ব এতিয়া অপচন নম্বৰ কি হ'ব বি টো শুদ্ধ বাকি আমি কথা ভাবিবই না লাগে তথাপি আমি চাওঁচোন বা ছখনৰ উপজাত সামগ্ৰী হিচাপে কি হ'ব কাৰ্বন ডাই অক্সাইড আহিব অসম্পূৰ্ণ দহন কোন হয় কাৰ্বন মনোক্সাইড হয় কাৰ্বন ডাই অক্সাইড কেতিয়াও নহয় কিমতো আমি চাব পাৰো তে অপচন নম্বৰ কি হ'ব গৈ বি টো শুদ্ধ হ'ব বি ওকে নেক্সট কোৱেশ্চনলৈ আমি আহি গলো চাওক এটো দিয়া হৈ আছে এটো কাৰ্যকলাপ এটা দিয়া হৈ আছে যেতিয়া আমি কাৰ্যকলাপ কৰোতে এটোকে টিপ টপ টেষ্ট বুলি কয় যেটোকে আৰু এই টিপ টপ টেষ্টত কি হৈ যায় বস্তু চাবচোন আমাৰ অপচন নম্বৰ যেটো আছে বি হাইড্ৰোজেন গেছ মানে হাইড্ৰোজেন গেছটো উৎপন্ন হয় কাৰণে কি হৈ যায় ইয়াত ফটফটকে এটা শব্দ হয় তাক আমি টিপ টপ টেষ্ট বুলিও কওঁ বা কিবা কি হয় সালফিউৰিক এসিড জিংকৰ লগত ৰিঅ্যাকশন কৰি পেলাই আমি হাইড্ৰোজেন গেছ ফৰ্ম হয় বুলি আমি সকলোৱে জানোৱে ওকে এটো কাৰ্যকলাপত আছে ওকে ঠিক আছে আমি 13 নম্বৰ কোৱেশ্চনটো আনসাৰ কি পালো গৈ অপচন নম্বৰ বি পালো তে নেক্সট কোৱেশ্চন আমি আগবাঢ়িছো
এটা মৌলৰ ইলেক্ট্ৰনীয় বিন্যাস হৈছে 282 তে আধুনিক পৰমাণু তালিকাৰ পৰ্যায় আৰু কোনটো বৰ্গত থাকিব বুলি খুদিছে এটা চাওক একদম সিম্পল কথাটো হ'ল 282 কেটা ঘৰ আছে এটা দুটা তিনটা ঘৰ আছে কাৰণ 2 আছে 8 আছে 2 আছে তিনটা ঘৰ হৈ গ'ল নে তিনটা ঘৰ হলে আমি কি জানোকে পিৰিয়ডটো ক'ত হ'বগে 2 হ'ব 3 হ'ব মানে অপচন নম্বৰ A আৰু অপচন নম্বৰ B নহয় আইগল কোন C আৰু D আহি গ'ল আৰু লাষ্টত কোন আছে 2 আছে না 2 থাকিলে হলে কি হৈ যায়গে গ্ৰুপ নম্বৰ 2 হয় মানে কি হ'বগে অপচন নম্বৰ C2 শুদ্ধ হ'ব C2 শুদ্ধ হ'ব বুজি পালো কথাটো ওকে মানে ইয়াৰ আনসাৰ কি হ'বগে অপচন নম্বৰ C সো এই নম্বৰ কি হ'বগে অপচন নম্বৰ C2 শুদ্ধ হ'ব ওকে নেক্সট আহি গ'ল উদ্ভিদৰ উচ্চতা নিয়ন্ত্ৰিত হৈ খুদিছে উদ্ভিদৰ উচ্চতা নিয়ন্ত্ৰিত হৈ চাবলছন DNA যেটো বৃদ্ধি হৰমনৰ দ্বাৰা প্ৰত্যক্ষভাৱে প্ৰভাৱিত হয় একদম ভুল এটো নহয় কেতিয়াও নহয় এটো জিনৰ জি প্ৰটিনক প্ৰত্যক্ষভাৱে নিয়ন্ত্ৰণ কৰে হেতু নহয় চাক বৃদ্ধি কথা কৈছে যেটা বৃদ্ধি বস্তু থাকিব লাগিব চাক হোৱা চান্স কোনটো আছে C আৰু D2 আছে জিনৰ দ্বাৰা সংকলিত উৎসেচকৰ প্ৰভাৱত বৃদ্ধি হৰমন হয় জিনৰ প্ৰভাৱ প্ৰত্যক্ষভাৱে হয় বৃদ্ধি হয় চাক উদ্ভিদৰ ক্ষেত্ৰত জিনৰ কথাটো কপা আহিব হয় না জিনটো কথাটো নাহে তে কোন আহিব তাহলে ইয়াত থকা উৎসেচকৰ কথাটো আহিব মানে অপচন নম্বৰ C2 শুদ্ধ হ'ব বুজি পালো কথাটো ওকে নেক্সট আইকল মই 16 নম্বৰ কোৱেশ্চনটো আহিলো কৈছে কি যে WSNO2 XH2 দিয়া আছে মানে এটো ব্যালেন্স কৰিব দিছে ব্যালেন্সটো আমি কেনেকৈ কৰিম চাওকচোন এতিয়া চাব ইয়াত আছে প্ৰথমটো এতিয়া চাব ইয়াত আছে কি মই যে জুম কৰি দিবলৈ ট্ৰাই কৰো তে অকন জুম কৰিলে আপোনাক বস্তু বুজিব পাৰিব ওকে ঠিক আছে চাওকচোন এতিয়া ইয়াত আছে H2 দুটা আছে কিন্তু ইয়াতো H2 আছে হয় না এটা চাব ইয়াত SN এটা আছে এটা SN এটা কিন্তু অক্সিজেন ইয়াত দুটা আছে অক্সিজেন এটাহে আছে এইটো মিলাবলৈ হলে মই এইখিনি জায়গা 2 দিব লাগিব হয় নহয় 2 যদি দিও হাইড্ৰোজেন কেটা হৈ গ'ল চাৰিটা হৈ গ'ল না এইখিনি মই 2 দিব লাগিব চাক SN অক্সিজেন ইয়াত নাহে কাৰণ ইয়াত 1 1 দিলে হৈ গ'ল মানে 1 2 1 2 এটা চাক 1 2 1 2 ক'ত আছে 1 2 1 2 অপচন নম্বৰ C আছে C অপচন নম্বৰ C আছে ঠিক আছে ওকে তে নেক্সট কোৱেশ্চন আহি গ'ল মই 17 নম্বৰ কোৱেশ্চনটো আহিলো ইয়াৰ কৈছে কি এটো মিলাব দিছে আমাক আৰু আমি কি জানো চাকচোন এটা মিলাব লাগে ঠিক আছে চাব এতিয়া চাব মেডুলা কি কৰে মেডুলা কি কয় ইবিলাক মানে বমিটিং হয় বা আমাৰ লালতি ওলাই হয় না কোনলা মানে কন্ট্ৰোল নহয় বস্তুবিলাক ওলাই তে মেডুলা কি কৰিব এই বস্তুটো অপচন নম্বৰ 4 মানে A4 তে A4 কত আছে A4 আছে A আছে 8 আছে আৰু D আছে মানে আমাৰ C2 আৰু B2 অপচন নহয় ঠিক আছে নেক্সট আহি গলো মই কলে আহিলো সাপোজ কি কমিটা মই পিটুইটাৰী গ্ৰন্থিটো চাম তো সাপোজ মই দেখবা না জানো বাট মই দুই এটা জানো পিটুইটাৰী গ্ৰন্থি মানে কি হ'ব পিটুইটাৰী গ্ৰন্থি মানে আমি বৃদ্ধি কাৰণ বাউনা হয় যে মানুহ উখ হয় বেছিকে এটো কি হয় পিটুইটাৰী গ্ৰন্থিৰ বৃদ্ধি হৰমনৰ কাৰণে হয় না তে কি হ'বগৈ C2 হ'ব কিমানটো 2 এটা C2 ক'ত আছে C2 তে C2 ক'ত চাবলৈ গলে ওকে পিটুইটাৰী গ্ৰন্থি কি হ'বগৈ চাওকচোন এটা C2 এক সেকেন্ড C2 চাবলৈ গলে ক'ত হ'বগৈ এটো আমাৰ কি হ'বগৈ এটো হ'ব হয়নে তনে নেক্সট আইলো সেৰিবেলামে কি কৰে সেৰিব্ৰাম আৰু সেৰিব্ৰামে কি কৰিবগৈ B3 হ'ব হয়নে এই আমি চিন্তা শক্তি বিলাক আহে হয়নে চাক পিটুইটাৰী গ্ৰন্থিটো কি আছিল 2 আছিল তে B কি আছিল গৈ C2 আছিল C2 নহয় মানে অপচন নম্বৰ আমাৰ এটোৱে শুদ্ধ হোৱা চান্স আছে তথাপি আমি চেক কৰি চালো সেৰিব্ৰামটো কি হ'বগৈ চিন্তা শক্তি সেৰিবেলামটো কি হয়গৈ ভংগিমা হয়নে সো কি হ'বগৈ আমাৰ অপচন নম্বৰ এটো শুদ্ধ হ'ব ঠিক আছে তে নেক্সট কোৱেশ্চনটো মাজলে আমি আগবাঢ়ি যাও তে 17 নম্বৰ আমি কি পালো আনসাৰটো পালো আমি 17 নম্বৰ A ঠিক আছে ওকে এতিয়া আহি গলো মই 18 নম্বৰটোলে ওকে 18 নম্বৰ সাকচন এটা কি দিছে বগা পোহৰটা এনেকৈ আহিছে আৰু আমি সদায় কি জানো লঘুত্ব মানে বা ঘনত্ব মানে আহিলে সদায় কি হৈ যায় এই অভিলম্ব কাকচাপি হে তে ই যদি অভিলম্ব হয় তেনে কাকচাপি নেকে আহিব হয় না আহিলে এটা যদি অভিলম্ব হয় ই কিবা আতৰি যাব কাৰণ তো সেই পিজনটো কি হয় সিসাৰৰ হয় কাচৰ ঘনত্ব মাধ্য ইনেকা আতৰি যাব তে ই কি হ'বগৈ এতিয়া ই এনে এটা ফৰ্ম কৰিব হয় না সাকচন এতিয়া ই কোড আছে গৈ আমাৰ কোনটো হ'বগৈ এইটো দিছনে বাও চাক এটা কথাটো চাব মই আকা মতে এটো নহলে হয় না মই আকা মতে ধৰি লওক এটো নহল হয় না মই আকা মতে এই দুটা হৈ আছে হয় না কথাটো এটো আৰু এটো হৈ আছে মানে C আৰু D টো হৈ আছে বাট কথাটো কি আমি খৰে কি জানো যে ভায়োলেট খৰে তলত থাকে হয় না ওপৰ খৰে ৰেড থাকে তে কি হ'ব অপচন নম্বৰ C2 হ'ব কাৰণ কি হয় কাৰণে বেঙুনীটো একদম কম ৰেঞ্জৰ হয় না ৰঙা খৰে উচ্চ হিয়ৰ হয় না সো ওপৰ থাকে খৰে ঠিক আছে সো অপচন নম্বৰ কি হ'বগৈ এটো কি বুলি কয় এটো হেইটো 18 নম্বৰটো C অপচনটো হ'ব
ঠিক আছে তো নেক্সট কোৱেশ্চনটোলৈ আমি আগবাঢ়িলো নেক্সট দিছে 19 নম্বৰ কোৱেশ্চন চাওক এজন ছাত্ৰ অধ্যয়ন কৰি থকা জৈৱ গেছৰ বৃহৎ পৰিমাণৰ মিথেন থাকে যিটো বিভিন্ন কামত ইন্ধন হিচাপে ব্যৱহাৰ কৰিব পাৰি ই ধোঁৱা নিদিয়াকৈ জ্বলি যায় আৰু অন্য জীৱাশ্ম ইন্ধনত থকা ছাইৰ দৰে কোনো অৱশিষ্ট নাথাকে এই জৈৱ গেছক শক্তিকে ভাল বা বেয়া উৎস হিচাপে গণ্য কৰা উচিত নেকি কৈছে এটা চাব তেটো যদি মই চাবলৈ যাওঁ কি হ'ব ই কোন একান চাগ জৈৱ গেছৰ ভাল বা বেয়া হিচাপে গণ্য কৰাটো উচিত নেকি এটো ভাল হয় কথাটো কি জানে ভাল হ'ব সো কি হ'ব গতে আমাৰ ভাল বুলি ক'লে আমি এ অপচনটোৱে আৰু সি অপচনটো নহয় হয়নে এই বেয়াটোকে কাটা গল থাকিলে ভাল কিটা ভাল যেহেতু ই মিথেন গেছ উৎপন্ন কৰে ভাল ই যেহেতু পৰিবেশৰ ক্ষতি নকৰে কাৰণ কি হ'ব এই অপচন নম্বৰ ডি টু হ'ব অপচন নম্বৰ বি টু নহয় কাৰণ কি হ'ব এই পৰিবেশৰ ক্ষতি নকৰে কাৰণ জৈৱ গেছত কি থাকে যে আমাৰ যেটো হে গোবৰ গেছ হয় না ভাল ভাবে কম সময় বেছিকৈ উৎপাদন কৰিব পৰা যায় হেতু কাৰণে ঠিক আছে অপচন নম্বৰ ডি টু হ'ব নেক্সট কোৱেশ্চনটো আহি গলো মই ছবিখনত মানুহৰ ডিএনএ ছবি পৰিখৰ দিয়া হৈ আছে আয়াৰ খুদিছে এটা কোৱেশ্চন খুদিছে প্ৰজাতিকৰণৰ প্ৰথাগত ডিএনএ পৰিৱৰ্তনৰ বিষয় কি অনুমান কৰিব পাৰি খুদিছে এছাক এটা কি হ'ব আমাৰ কোৱেশ্চনটো বস্তুটো কেনেকৈ আছে অলপ ক্ৰিটিক্যালি দিছে বস্তুটো একো নাই সিম্পল বস্তু চাওক ডিএনএ বিকশিত হোৱা প্ৰজাতিৰ পূৰ্বপুৰুষৰ জিনৰ নিষ্ক্ৰিয় থাকে এটো ইমান কথা নহয় নিষ্ক্ৰিয় থাকেটো হ'ব নোৱাৰে হয়নে কি হয় কি চাওক প্ৰজাতিবোৰ নিজৰ ডিএনএ ধৰি ৰাখিয়া সময় লগাকে নতুন প্ৰটিন বিকশিত হয় এটো নহয় প্ৰজাতিবোৰ বিৱৰ্তনৰ লগে লগে ডিএনএ কৰ্ম সম্পূৰ্ণ কৰে মানে অপচন নম্বৰ ডি এটো নহয় তে সবখিনি এটা হোৱা চান্স কৰিছে অপচন নম্বৰ সি টু হোৱা চান্স আছে কিয় কাৰণে প্ৰজাতি বিৱৰ্তনৰ সময়ত কিছুমান জিন সংৰক্ষিত হৈ থাকে এই জিন সংৰক্ষিত হৈ থাকে কাৰণেটো আমাৰ দেউতা মাপা কিছুমান ক্যাৰেক্টাৰ আমাৰ গালে আহে ন আমি কিছুমান কওঁ যে আমাৰ চকু দেখিব দেউতা মা নিচিনা বা আমাৰ মুখখন দেখিবলৈ হাঁহিটো দেখিবলৈ দেউতা মা নিচিনা এই জিন বস্তু সংৰক্ষিত হৈ থাকে কাৰণে বস্তুটো হয় ঠিক আছে অপচন নম্বৰ কি হ'ব সি টু শুদ্ধ হ'ব ওকে নেক্সট আহি গলো মই তলত দিয়া তথ্যসমূহৰ ওপৰত ভিত্তি কৰি তাপনখনৰ ফকাস ভাঁজ ব্যাসাৰ্ধ উলিয়াব দিছে চাওক আমি সদায় জানো ভাঁজ ব্যাসাৰ্ধ হৈছে কিমান পি পৰা সি লৈকে ডিসটেন্স ওকে পি পৰা সি লৈকে ডিসটেন্স আৰু পি পৰা সি লৈকে ডিসটেন্স 20 বুলি দি দিছে আমাক হয়নে 20 এটা চাওকচোন তেহলে আমাৰ বি অপচনটো নহয় ডি অপচনটো নহয় চাওক এটা কথাটো কেনে আমাক যদি ফকাস দেখুৱাই দিলে কিন্তু আমাৰ আধা হ'লহেতেন হয়নে 10 হ'লহেতেন হয়নে আমাকটো ভাঁজ ব্যাসাৰ্ধ খুদিছে কিন্তু চাওক কোৱেশ্চনটো ওলাই আছে আনসাৰটো কিন্তু এটা চাব এতিয়া ই পজিটিভ হ'ব নে নেগেটিভ হ'ব কিয় নেগেটিভ হ'ব বা কিয় পজিটিভ হ'ব জানেনে আমি যে কাৰ্টেন প্লেটখন এফালে আহিলে কি হয় নেগেটিভ হয় সো ইটা এফালে আহিছে না ডাবলখন কি হ'ব এটো কি হ'ব এতিয়া ই হ'ব নেগেটিভ মানে অপচন নম্বৰ কি হ'ব সি টু শুদ্ধ হ'ব ঠিক আছে ওকে নেক্সট আহি গলো মই 22 নম্বৰ কোৱেশ্চনটোলৈ আহিলো ইয়াত দিছে মেটেল দিয়া আছে ধাতু আৰু ধাতু কল্প বা এনেকৈ দিয়া হৈ আছে ওকে এটা চাবচোন কথাটো চাওক আমি সব জানিব দৰকাৰ নাই কি আমি কিছুমান বস্তু জানিলে হ'ল আমি কি জানো সমান্তৰাল গেছ সদায় কি হয় সিলিকন হয় সৰি সমান্তৰাল গেছ সদায় কি হয় আৰ্গন হয় হয়নে মানে আউটাৰ সেলত সদায় কি 0 থাকিব লাগিব আৰু কি ক'ত থাকিব লাগিব 18 নম্বৰ বৰ্গত থাকিব মানে 4c এটা 4c ক'ত আছে বেলেগ কতো নাই হয়নে তে কি হ'ব আমাৰ অপচন নম্বৰ 8 আছে তে বাকি খবৰ চাক নাজানাকে আমি আনসাৰটো ক'ব পাৰিলো এইখন হয়নে কথাটো তথাপি যদি চেক কৰিব যাওঁ কি হ'ব ধাতু কি হ'ব বা ধাতু কল্প কি হ'ব ধাতু কি হ'বগৈ ধাতু হৈ গ'লগৈ মেগনেছিয়াম ধাতু কল্প কোন হ'বগৈ সিলিকন হয়নে তবা অধাতু কোন হ'বগৈ এটো পি ফসফৰাস হৈ গ'ল হ'ব আমি নাজানাকে কিছুমান আমি আনসাৰ দিব পাৰো কিন্তু দেই ওকে নেক্সট আহিলো কোৱেশ্চনটো 23 নম্বৰ কোৱেশ্চনটো আহিলো ক্ষুদ্ৰান্তৰ বিষয় তলত দিয়া উক্তিবোৰৰ কোনটো বিকল্প শুদ্ধ নহয় বুলি খুদিছে হেতু বাছি উলিয়াব দিছে ওকে এ চাব হা ক্ষুদ্ৰান্তৰ বিষয় কোনটো শুদ্ধ নহয় কৈছে শুদ্ধ নহয়টোহে বিচাৰিছে শুদ্ধ হোৱাটো বিচৰা নাই কিন্তু জীবজন্তু ক্ষুদ্ৰান্তৰ দৈৰ্ঘ্য বেলেগ বেলেগ হয় কাৰণ ইহঁতৰ খাদ্য খোৱা বস্তুৰ ওপৰত নিৰ্ভৰ কৰে ইয়েস কাৰণ মাংসভোজী হলে কি হয় ছুটি হয় তৃণভোজী হলে ডাঙৰ হয় হয় না কাৰণ গৰু ছাগলীৰ ক্ষেত্ৰত আমি দেখা পাওঁ বা বাঘৰ ক্ষেত্ৰত আমি সৰু দেখা পাওঁ হয় না সো ই শুদ্ধ আমাৰ ভুলটো হেলাকে ই শুদ্ধ ক্ষুদ্ৰান্ত হৈছে খাদ্য সম্পূৰ্ণভাৱে হজম হোৱা স্থান ইয়েস ই শুদ্ধ কাৰণ হজম হয় তাত ক্ষুদ্ৰান্তে যকৃত আৰু অগ্নাশয়ৰ পৰা নিঃসৰণ লাভ কৰে এটো শুদ্ধ হয়নে তে নেক্সট হৈছে মলদাৰ যোগেদি শৰীৰৰ পৰা ওলোৱা আগতে ক্ষুদ্ৰান্ত ভিলাই অৱশোষিত পানী খাদ্য পানী শোষণ কৰি লয় এটো ভুল নহয় শৰীৰৰ পৰা ওলোৱা আগতে নহয় কি আগতে কামবিলাক গোটেইবিলাক হজম কৰাৰ ট্ৰাই কৰে এটো ভুল আমাক ভুলটোহে যেটা বিচাৰিছে সো অপচন নম্বৰ কি হ'বগৈ 23 নম্বৰটো ডি টু শুদ্ধ হ'ব ঠিক আছে ওকে নেক্সট আহি গ'ল 24 নম্বৰ কোৱেশ্চনটোলে কৈছে এম এটা মৌলৰ 50% ইলেক্ট্ৰন দ্বিতীয় কক্ষৰ দৰে তৃতীয় কক্ষত সোমাই থাকে 50% ইলেক্ট্ৰন বুলি খুদিছে চাওক
দ্বিতীয় কক্ষৰ লগতে তৃতীয় কক্ষৰ সময় থাকে এটা চাব হা মই কৈ আছো আমাৰ সেলটো হলে কি হয় 2 হয় 8 হয় এনেকৈ বা গৈ থাকে হয় না কৈছে কি যে দ্বিতীয় কক্ষ মানে প্ৰথমটো থাকিব প্ৰথম কক্ষ দ্বিতীয় কক্ষ কি থাকে দ্বিতীয় কক্ষৰ দৰে ই কি থাকে ফিটিভেশন থাকে মানে 8 আছে ফিটিভেশন কত আছে তৃতীয় কক্ষত আছে সো কি হ'ব ফিটিভেশন বুলি ক'লে আধা মানে 284 মানে কেন হ'ব 14 সো আনসাৰ কেন হ'বগৈ আমাৰ প্ৰাৰম্ভিক সংখ্যা কেন হ'বগৈ 14 মানে অপচন নম্বৰ সি ঠিক আছে সি টু শুদ্ধ হ'ব ওকে তে নেক্সট কোৱেশ্চন আহি গলো মই এখন উত্তৰ লেন্সৰ ফোকাস দৈৰ্ঘ্য কিমান দিছে 10 cm দিয়া আছে লেন্সখনৰ ক্ষমতা উলিয়াব দিছে একদম সিম্পল চাব ফোকাস দৈৰ্ঘ্য আমাৰ কিমান দিছে f দিয়া হৈ আছে f মানে কিমান f মানে 10 cm হে দিয়া হৈ আছে আমি কি জানো খলে মিটাৰ নিব লাগিব তে 0. কিমান হ'ব 10 মিটাৰ ঠিক আছে মুক লাগে কি ক্ষমতা লাগে ক্ষমতা মানে কি আছিল p মানে কি আছিল p মানে হৈছে কিমান 1/f হয় না এটা f মানে মই কেন বলগৈ 0.10 হয় না এটা 0.10 মানে কি হ'ব 1/10 10 তো কি হ'ব ওপৰে যাব না যায় 10 ওপৰে যাব গৈ 10 ডায়োপ্টাৰ হয় না তে কোন হ'ব গৈ অপচন নম্বৰ এইটো দেখিছে না বা সি টু কেনেকৈ দাঁতনিকতে হাঁহি আছে সি টুৱে সো হেতুৱে হ'ব ঠিক আছে ওকে নেক্সট কোৱেশ্চন আমি আগবাঢ়িলো চাক ইয়াত কৈছে কি যে চাক ওপৰৰ লেন্সখনৰ ফোকাস দৈৰ্ঘ্য 10 cm ওকে তে ফোকাস দৈৰ্ঘ্য 10 cm বুলি ক'লে এইখিনিলৈকে কেনে হৈ গ'ল 10 cm হৈ গ'ল নেক্সট হৈছে 2 মিমি উচ্চতাৰ লক্ষ্য বস্তু তাৰমানে এইটো হৈ গ'ল কেন 2 মিমি তে লেন্সখনৰ পৰা 5 cm দূৰত্বত ৰখা হৈছে মানে এটো হৈছে 5 cm দূৰত্বত ৰখা হৈছে ওকে প্ৰতিবিম্ব উচ্চতা মই উলিয়াব দিছে এটা চাব এইখিনি দিয়া আছে কিমান f দিছে ইমান প্ৰতিবিম্ব উচ্চতা মই উলিয়াব দিছে একদম সিম্পল চাব প্ৰতিবিম্ব উচ্চতা মই সদায় কি হৈছে যে ই আধাত থাকে ই সদায় দুগুণ হয় মানে চাক ফোকাস দৈৰ্ঘ্য যদি সদায় যদি আগাত মানে আধাত যদি এটা লক্ষ্য বস্তু থাকে ই সদায় কি হ'বগৈ হাইটটো তাৰ দুগুণ হৈ যায় একদম সিম্পল দুগুণ হৈ যাব হয়নে চাক এটা কি হ'বগৈ বস্তুটো এটা আমাৰ দুগুণ হ'বলৈ হলে কি হ'বগৈ এতিয়া 2 আছিল নহয় 4 হ'ব এটা চাক 4 দুটা আছে সেন্টিমিটাৰ আছে মিলিমিটাৰ আছে হয়নে এটা চাবচোন যে কোনটো হ'বগৈ আমাৰ ইয়াত কি আছে 2 মিলিমিটাৰ আছিল নে নাই হয়নে উচ্চতা কি 2 মিলিমিটাৰ আছে তাৰ হে দুগুণ হ'ব সো কি হ'বগৈ 4 মিলিমিটাৰ অপচন নম্বৰ সি বুজি পালো কথাটো ওকে নেক্সট আহিল 27 নম্বৰ কোৱেশ্চনটো আহি গলো মই ইয়াত কি দিছে চাবচোন জিনৰ বৈশিষ্ট্যৰ সঠিকভাৱে বৰ্ণনা কৰা উক্তিটো হৈছে সুধিছে এটা চাব কথাটো কেনেকৈ হ'ব এতিয়া বৰ্ণনাৰ উক্তিটো সুধিছে আমাক কোনটো প্ৰজাতিক এককৰ ক্ষেত্ৰত জিনৰ এটা বিশেষ ক্ৰমজীৱন অৱস্থিত হয়নে ই শুদ্ধ হয় ই হৈ আছে নেক্সট কোষৰ প্ৰটিনত তৈয়াৰ কৰাৰ বাবে জিনৰ উৎস নহয় এটো ভুল এটো হয়হে প্ৰটিনৰ ক্ৰমজীৱনৰ সম্পূৰ্ণ দৈৰ্ঘ্য মাত্ৰা এটা জিন থাকে এটো ভুল মানুহে উত্তৰদায়ী সূত্ৰে সকলো জিনৰ দ্বাৰা নিয়ন্ত্ৰিত নহয় সো কি হ'বগৈ এটা কি চাব এটা ইউ নহয় মানে অপচন নম্বৰ কি হ'বগৈ অপচন নম্বৰ কি হ'বগৈ এ টু শুদ্ধ হ'ব মানে 27 ৰ আনসাৰ কিমান হ'বগৈ এ ওকে নেক্সট আহিলে 28 নম্বৰ কোৱেশ্চনটো আহিলো মই ইয়াত ব্ৰেইনটো দিয়া হৈ আছে না গোটেই ব্ৰেইনটো দি দিছে একদম কোড মানুহে যে কয় আমাৰ মনত গোবৰ থাকে বুলি এটা কোড গোবৰখিনি ক'ত আছে চাকচোন এই চাগে ক'ত থাকে জানা এই ফাকত যে ইয়া কোলা যে আছে যে এই হোপাই চাগে গোবৰ থাকে চাগে কাৰণ এই সেইবামে আমাক কি কৰে গোটেই আমাৰ ব্ৰেইনটো আমাক স্মৃতি শক্তিৰে ৰখাই থয় না হয় না তাতে মানুহে কয় খায় গোবৰ বুলি কৈ দিয়ে একো নাই ঠিক আছে প্ৰত্যেকৰ মত সমানেই থাকে কিন্তু আমি ইউজ কৰাৰ ওপৰতহে ডিপেন্ড কৰে দেই ওকে খালি পঢ়িলে সব চুকা হৈ যাবা টেনচন নলবা ওকে 28 নম্বৰ কোৱেশ্চন চোৱা কি হ'বগৈ এতিয়া আমাৰ আনসাৰটো তলৰ কোনটো অংগই ৰক্তচাপ নিয়ন্ত্ৰণ কৰে বুলি হৈছে চাক ৰক্তচাপ নিয়ন্ত্ৰণ কৰে সদায় প্ৰসাদ মস্তিষ্ক এটা প্ৰসাদ মস্তিষ্ক কোন থাকে পঞ্চ থাকে মেডুলা থাকে আৰু চেৰিবেলাম থাকে হয়নে বেলেগ কথা নাই কোন থাকে প্ৰসাদ মস্তিষ্ক মানে এই পৰ্যন্তত কয় এটা কোন আছে পঞ্চ মেডুলা আৰু চেৰিবেলাম আছে সো কি হ'ব অপচন নম্বৰ সি একদম কথা নাই বেলেগ ঠিক আছে ওকে নেক্সট আহি গ'ল 20 নম্বৰ কোৱেশ্চনটোলে পৰ্যায়ৰ তালিকা বাওঁফালৰ পৰা সোঁফালে যাওঁতে ঘটা পৰিৱৰ্তনৰ প্ৰকৃতিৰ ওপৰত আগবঢ়া তলৰ কোনটো উক্তি শুদ্ধ নহয় বুলি সুধিছে ওকে নহয় সুধিছে চাক বাওঁফালৰ পৰা সোঁফালে গ'লে কি চাক কি দিছে অপচনটো অপচন দিছে মৌলবোৰ কম ধাতৱীয় হৈ পৰে ইয়েস এটো শুদ্ধ হৈ গ'ল নেক্সট যোজক ইলেক্ট্ৰনৰ সংখ্যা বাঢ়ে কাৰণ বাঢ়ি পেলাই কমি পেলাই আকৌ 0 হৈ যায় বাঢ়েটো ওকে ই হয় তে নেক্সট ইয়ান হ'বগৈ নেক্সট সুধিছে কিমান পৰমাণুৰ ভিতৰৰ ইজোলক ইলেক্ট্ৰনৰ সংখ্যা অতি সহজে নেহেৰুৱে ইমান সহজ নহয় হেৰুৱাটো হয়নে এইটোৱে ভুল হোৱা চান্স আছে কাৰণ এটো শুদ্ধ নেক্সট আহকচোন অক্সাইডবোৰ বেছি আমলিক হৈ পৰে ইয়েস এটো শুদ্ধ তে আনসাৰ কি হ'ব এতিয়া আমাৰ শুদ্ধ নহয়টোহে বিচাৰিছিলে হয়নে সো কি হ'ব অপচন নম্বৰ সি টু শুদ্ধ হ'ব ওকে নেক্সট আহিল 30 নম্বৰ কোৱেশ্চনটো আহি গ'ল মই দুটা নিউৰনৰ মাজৰ খালি ঠাইটোক কি বুলি কয় আৰু খালি ঠাইটো আমি কি বুলি কয় আমি জানো সকলো একদম সিম্পল এটো হৈছে সাইনেপছ অপচন নম্বৰ
বি ওকে নেক্সট আহি গ'ল কি 31 নম্বৰ কোৱেশ্চন দিলে জিনীয় বিশ্বটি কেৱল দেখা যায় একদম সিম্পল চাব অপচন নম্বৰ বি হ'ব ক্ষুদ্ৰ জনসংখ্যাত ইমান কথা নাই কিয়া একদম ক্ষুদ্ৰ জনসংখ্যা দেখিলে হৈ যায় হ'ব 32 নম্বৰ কোৱেশ্চন দিলে আহিলো মই এর কি দিছে চাব কৈছে কি যে তলৰ কোনটো অপৰম্পৰাগত শক্তি উৎস বুলি কৈছে অপৰম্পৰাগত শক্তি উৎস মানে যেটো বস্তু মানে কি হৈ যাব আমাৰ কেতিয়াও মানে কি হৈ যায় শেষ হৈ যাব ই কেতিয়া আমি তাক ৰিভিজন কৰিব নোৱাৰো এই চাবচোন অপচন এটা কি আছে আপুনি নিজে গম পাব সৌৰ শক্তি আমি জীৱনত শেষ কৰিব নোৱাৰো জল শক্তি পানী কেতিয়া আমি জীৱনত শেষ কৰিব নোৱাৰো তাপভিত্তিক শক্তি প্ৰকল্প গ্ৰাভিটিটো কোপা আহে সূৰ্য পোহৰৰ পৰা আহে সূৰ্য পোহৰটো আমি জীৱনভৰ থাকিব হয় না তে কোন হৈ গ'ল জীৱাশ্ম ইন্ধন মানে অপচন নম্বৰ কি হ'ব এ টো শুদ্ধ হ'ব মানে 32 নম্বৰ কোৱেশ্চনটো কি হ'বগৈ অপচন নম্বৰ এ ওকে নেক্সট আহি গলো মই 33 ওকে তলৰ কোন কেইটা উক্তি শুদ্ধ বুলি সুধিছে ওকে এটা কি হ'ব জানা না তলৰ কোন কেইটা উক্তি শুদ্ধ বুলি এটা শুদ্ধটো আমি চাবলৈ হলে চাব কৈছে বাষ্পমোচনৰ সহায় উদ্ভিদে তাপমাত্ৰা নিয়ন্ত্ৰণ কৰে ইয়েস বাষ্পমোচনে গোটেইখিনি বস্তু কি কৰি থাকে নিয়ন্ত্ৰণ কৰি ৰাখে এটা শুদ্ধ নেক্সট আইগল ফ্লোএমে শিপাৰ পৰা পাতলৈ পানী পৰিবহন কৰে একদম ভুল মিছা কথা এইবিলাক হয় না নেক্সট উদ্ভিদে খাদ্য স্থানান্তৰণৰ বাবে শক্তি ব্যৱহাৰ কৰে ইয়েস শুদ্ধ মানে 1 আৰু 3 টো শুদ্ধ এটা কোনটো হ'বগৈ 33 নম্বৰ কোৱেশ্চনটোৰ অপচনটো হ'ব বি ওকে ঠিক আছে তে বি টো আমি আনসাৰ পাই গলো ওকে নেক্সট আহি গ'ল পাইৰুভেট অণু ভাঙি কাৰ্বন ডাই অক্সাইড পানী আৰু শক্তি উৎপন্ন হোৱা বিক্ৰিয়াটো সম্পাদিত হয় একদম সিম্পল কোড হ'ব মাইট্ৰকন্ড্ৰিয়া অপচন নম্বৰ সি ঠিক আছে ওকে নেক্সট আহি গ'ল কিন্তু 35 নম্বৰ কোৱেশ্চন কি হ'ব চাওক মানুহৰ চকুৰ কোনটো অংশত কোনো বস্তুৰ প্ৰতিচ্ছবি গঠন হয় মানে প্ৰতিবিম্ব গঠন হয় প্ৰতিবিম্ব গঠন ক'ত হয় একদম জানো মই ৰেটিনা একদম বেলেগ কথা নাই হয় না ৰেটিনা মানে অক্ষিপট ঠিক আছে ওকে নেক্সট তলৰ কোনটো পদাৰ্থৰ লেন্স তৈয়াৰ কৰিবলৈ ব্যৱহাৰ কৰিব নোৱাৰি একদম ধুনিয়া কিতাপৰ পিছত থকা কোৱেশ্চন হয় না অপচন নম্বৰ ডি মৃত্তিকা ওকে নেক্সট 37 নম্বৰ সাকচন গুটে বেলুন খোপা ফুলাই এটো হেই কৰি পেলাছে ফেসাকা কৰি পেলাছে হয় না দুৰ্গা পূজা সময় কাটিছে যে সেই কাৰণে চাগে ওকে এটা সাকচন কোৱেশ্চনটো চাব 37 নম্বৰ কোৱেশ্চনটো ওকে এজন ছাত্ৰই এটা বটলত 100 মিলিলিটাৰ পানী ঢালি তাত 40 ml ভিনেগাৰ দিলে 20 গ্ৰাম বেকিং সোডা ভৰাই এটা বেলুন বটলটো মুখত স্থাপন কৰা হৈছিল লাহে লাহে বেলুনটো আকৃতি দেখুৱাৰ দৰে খলনি হৈ গ'ল ওকে খলনিতে কি হ'ব আমি ঘটনাটো খুলিছে মানে কি হৈছে যে ছাত্ৰজনে দাবী কৰা মানে পদাৰ্থ দুটা মিহলি কৰি ৰাসায়নিক পৰিৱৰ্তন ঘটিছিল ছাত্ৰজনে কয় দাবীটো শুদ্ধ তলৰ উক্তিটো বিচাৰিব লাগে শুদ্ধটো বিচাৰিব লাগে ওকে হয় এইটো কি আছে সাকচন এতিয়া হয় যেহেতু গেছৰ নতুন ৰূপৰ পদাৰ্থৰ এটা গহলৈ উঠিছিল সেইটো কাৰণে এইটো হোৱা চান্স এটা আছে দেই বাকিটা চাওঁচোন বাও হয় যেহেতু মানে হোৱাটো হয় কাৰণ সি আৰু ডি টো কোনো কাৰণ হ'বই নোৱাৰে নহয়তো কথা নাহে ইয়াত হয়তোই হ'ব যেহেতু পৰীক্ষা চলকা সময়তে ভৰবোৰ একে আছিল এটো মিছা কথা কাৰণ এই বেলুনটো ফুলাই দিয়া হৈছিল না সো কি হ'বগৈ অপচন নম্বৰ এ টো শুদ্ধ হ'ব 37 নম্বৰ আনসাৰ কি হ'বগৈ অপচন নম্বৰ এ ওকে নেক্সট কোৱেশ্চন দিলে আহি গ'ল মই 38 তুলে চাওক ইয়াত এইটো প্ৰশ্নটো কোন ভুল হৈ আছে এই কাৰণ হৈ আছে তো কি হ'বগৈ বৰণ হ'ব বৰণ ওকে এত বৰণ বুলি যেকে দিছে ঠিক আছে এটা কোৱেশ্চন কি দিছে বৰণ ইজ এ নন মেটাল মানে চাওক ইনে বৰণটো কি হয় ধাতু কল্প হয় কাৰণ ই ক'ত থাকে জানেন আমাৰ 5 নম্বৰ ঘত থাকে মানে ইয়াৰ হেইটো কিমান আছিল 5 হয় না ই হে কিমান চাওক নন মেটাল মানে ই হৈছে মেটালয়েড মানে ধাতু কল্প কোনবিলাক আছিল যোনে মেটাল আৰু নন মেটাল দুইটা ৰিঅ্যাকশন দেখায় হয় না যিকোনো এটা দেখায় মানে ঠিক তাক কোনো নিৰ্দিষ্ট নাই কি ই দুইটা দেখাব পাৰে কি হৈছে মেটালয়েড বৰণ হৈছে আমাৰ প্ৰথমটো মেটালয়েড মানে ধাতু কল্প ঠিক আছে এটা চাওক মোক কোৱেশ্চনটো কি টেক্সটটো দিছে জানেনে কৈছে কি যে বৰণ এটা অধাতু বুলি কৈছে মানে অধাতু ক্যাৰেক্টাৰ দেখায় বুলি কৈছে চাওক আমি কি জানো যে অধাতু সদায় নেগেটিভ যুক্ততা দেখায় আৰু সি সদায় কি কয় ইলেক্ট্ৰন বেলেগৰ পৰা গ্ৰহণ কৰে ঠিক আছে ওকে কোৱেশ্চনটো মোক কি হৈ জানে ই হৈছে 13 নং বৰ্গৰ 2 নং পৰ্যায়ত আছে বুলি কৈছে 13 নং বৰ্গৰ 2 নং পৰ্যায়ত আছে মানে কি হ'বগৈ বৰণ হয় হৈ গ'ল তে বৰণে কিদৰে মৌলৰ লগত বান্ধনি গঠন কৰে বুলি সুধিছে এটা চাওক যদি ই পাস হয় জেনেৰেলি পাস হয় তে কি হ'বগৈ 2 3 হ'ব এই তিনটা ইলেক্ট্ৰন সি এৰি দিয়ে মানে বন্ডিং গঠন কৰিবলৈ সি তিনটা গঠন সি কি হ'বগৈ তিনটা বন্ডিং সি কাবাক দি পেলাই সি বন্ডিং গঠন কৰিব হয় না কিন্তু যেহেতুকে মোক অধাতু বুলি কৈ দিলে অধাতু বুলি ক'লে কি হয় কালেক্ট কৰে চাওক আমি কি জানো অষ্টক নিয়মত ইয়াত 8টা হ'ব বিচাৰিব কি অধাতু কালেক্ট কৰে এটা কালেক্ট কৰি কেটা লাগিব 5টা লাগিব নাই মানে 5টা ইলেক্ট্ৰন তাক কি হ'বগৈ লাগিব সি তেতিয়া কি হ'বগৈ 8টা হ'ব সো অপচনটো চাওকচোন কি হ'বগৈ অপচন নম্বৰ এ হ'ব এ অপচন নম্বৰ কি হ'বগৈ এ টো শুদ্ধ হ'ব বাই শেয়াৰিং 5 ইলেক্ট্ৰনছ ঠিক আছে কিন্তু জেনেৰেলি যদি আমি চাবলৈ যাওঁ আমি বি টো পাওঁ কিয় কাৰণে জানেন 2
3 কাৰণ 3 কানে পাই যাও কিন্তু যেহেতুকে মোক অধাটো বুলি কৈ দিলে সো কালেক্ট কৰিব না সো অপচন নম্বৰ কি হ'ব এটো শুদ্ধ হ'ব ঠিক আছে ওকে তেটো হ'ল আমাৰ কোৱেশ্চনটোৰ আনসাৰটো হ'ব কনফিউজনটো কোতে এই সবে কনফিউজনটো বি তে দিব মানে ম্যাক্সিমাম বি তে দিব কিন্তু নহয় 8 হ'ব এটা কন্ডিশন কি এই অধাটো বুলি কৈ দিয়া কাৰণে ঠিক আছে ওকে নেক্সট আহিলো 39 নম্বৰ কোৱেশ্চনটো আহিলো মই তে 39 নম্বৰ কোৱেশ্চন কি দিছে চাবচোন লালতি ব্যৱহাৰ কৰি চেতখাৰ পাঁচনৰ বাবে এটা অসম্পূৰ্ণ সমীকৰণ খুদিছে অসম্পূৰ্ণ সমীকৰণ এতিয়া অসম্পূৰ্ণ সমীকৰণ বস্তু চাবলৈ গলে চাকচোন কি হ'ব লালতি সদায় চেতখা ভাঙি সদায় কি কয় সৰল শ্ৰেণী অনুলৈ বিভাজন কৰে হেতু আমি সকলোৱে জানো তাৰছত ই জটিল চৰ্বি বুলি কৈছে ই নহয় জটিল শ্ৰেণী বুলি কৈছে নহয় সৰল শ্ৰেণী ই হোৱা চান্স আছে চেতখা ভাঙি সৰল প্ৰটিন নহয় সো অপচন নম্বৰ কি হ'ব সি টু শুদ্ধ হ'ব 30 নম্বৰ কোৱেশ্চনৰ কি হ'ব আনসাৰটো সি ওকে নেক্সট আহি গ'ল মই 40 নম্বৰ কোৱেশ্চনটো আহিছে তলৰ কোনটো আলোকিক ঘনত্ব সঠিক অৰ্ধক্ৰমত আছে বুলি কৈছে আৰু এটো আমি সদায় জানো যে কি হয় অৰ্ধক্ৰমত সদায় কি হৈ যায় ডাঙৰটোৱে কি যিমানে ধৰক ই ৰিফ্ৰেক্টিভ ইনডেক্সটো মানে কি বুলি কয় এটো প্ৰতিসৰণাংকটো সদায় যিমানে কম দেখাব কি কিমানে সিমানে কি হ'বগৈ স্বচ্ছতা মাধ্যমটো কি বেছিকে দেখাব হয়নে যিমানে কম হ'ব কিমানে বিৰাট বেছি হ'ব ওকে এটা কি হ'বগৈ আনসাৰটো ইয়াত কি হ'ব এসেন্ডিং অৰ্ডাৰ যেটোকে কৈ দিছে সো কি হ'বগৈ আমাৰ আনসাৰ হ'ব সি হ'ব ঠিক আছে গ্লাছ এলকহল আইস আৰু এয়াৰ ঠিক আছে অপচন নম্বৰ সি টু শুদ্ধ হ'ব ওকে নেক্সট আহিলো মই 41 নম্বৰ কোৱেশ্চনটো আহি গলো তলৰ কোনটো হৰমনক জৰুৰীকালীন হৰমন হিচাপে জনা যায় আৰু এটো আমি সকলোৱে জানো এটো হৈছে এডিনেলিন যে জৰুৰী কিমান তেজৰ থ্ৰুদি গোটে বস্তুটো হৈ থাকে তো সো ইয়াক আমি কি কওঁ জৰুৰীকালীন হৰমন বুলি কওঁ নেক্সট কৈছে কি তলৰ ধাতু মূলবোৰ সিহঁত ধাতৱীয় ধৰ্ম অধকমন সজোৱা বুলি কৈছে আৰু অধকমন সজাবলৈ আমি জানোৱে একদম সিম্পল বেলেগ কথা নাই সোডিয়াম সদায় ওপৰত থাকে সোডিয়াম 11 নম্বৰ মেগনেছিয়াম কি হ'ব 12 নম্বৰ তেনেকৈ আমি চাই গলে হৈ গল মানে ক্লোৰিন 17 নম্বৰ হয়নে এই পিছত আছে খতম খেলসেস হয়নে অপচন নম্বৰ বি নেক্সট আহিলে 43 নম্বৰ কোৱেশ্চনটো আহিলো তলৰ কোনটো বিবৰ্তনৰ ব্যৱস্থা নহয় বুলি কৈছে বিবৰ্তনৰ ব্যৱস্থা উৎপৰিবৰ্তনটো হয় প্ৰবৰ্জন হয় যেটা প্ৰচলিত হয় অন্ত প্ৰবৰ্জনটো নহয় মানে কি হ'বগৈ নহয় ধৰে কৈছে সো অপচন নম্বৰ ডি টু শুদ্ধ হ'ব ঠিক আছে ওকে নেক্সট আহিলে 44 নম্বৰ কোৱেশ্চনটো আহিলো তলৰ কোনবোৰ উক্তি শুদ্ধ কৰিছে ওকে এটা চাওক মই কোনবোৰ উক্তি শুদ্ধ চাবলৈ গলে এত কি আহিব কোনো মৌলৰ সমস্থানিক পাৰমাণবিক ভৰ একে থাকে এটো ভুল হয়নে ভুল এটো নেজে কোনো মৌলৰ সমস্থানিক পাৰমাণবিক ভৰ বেলেগ বেলেগ ইয়েস শুদ্ধ তলৰ কোনো মৌলৰ সমস্থানিক ভৰে ভৌতিক ধৰ্ম দেখুৱায় এটো ভুল কোনো মৌলৰ সমস্থানিক সমূহে একে ৰাসায়নিক ধৰ্ম দেখায় ইয়েস মানে কি হ'বগৈ 2 আৰু 4 টো শুদ্ধ এটা 2 আৰু 4 ক'ত আছে অপচন নম্বৰ ডি আছে মানে কি হ'বগৈ আমাৰ 44 আনসাৰটো কি হ'বগৈ অপচন নম্বৰ ডি তে নেক্সট আহি গ'ল মই 45 নম্বৰ কোৱেশ্চনটো আহি গ'ল তলৰ কোনটো ক্ষেত্ৰত ডিএনএ পৰিৱৰ্তন প্ৰজাতিকৰণৰ অৰিহণা যোগায় বুলি কৈছে এটা যদি চাবলৈ যাওঁ কি হ'বগৈ ইয়াৰ আনসাৰটো কি হ'বগৈ চাকচোন যোজন কক্ষত ডিএনএ এটা পৰিৱৰ্তন হয় এটো নহয় একদম কথা নহয় মস্তিষ্ক কথাটো একদম আহিবই নোৱাৰে অস্তিত্ব আহিবই নোৱাৰে কাৰণ হাড়ৰ লগত ডিএনএ ৰিলেচন নাই মস্তিষ্কৰ লগত ডিএনএ ৰিলেচন নাই যোজন কোষ আৰু অণ্ডকোষ হ'ব পাৰে কি অণ্ডকোষ হৈছে ডিম্বাশয়ৰ পৰা ওলোৱা সো কি হ'বগৈ অণ্ডকোষে আনসাৰটো হ'ব ঠিক আছে তে এইকিটা আছিল আমাৰ এমসিকিউ কিটাৰ আমাৰ আনসাৰ আমি যিমানখিনি পাৰো আপোনাক সুবিধা হোৱাকৈ আমি দিবলৈ আমি চেষ্টা কৰিলো এতিয়া আমি আহি যাম বাকি সেকশন যেটো আছে সেকশন বি তাৰ আমি কোৱেশ্চনখিনি আমি থুলমুলকে আমি আভাস দিবলৈ আমি চেষ্টা কৰিম ইমান গোটেইখিনি কোৱাটো ইমান পসিবল নহয় সো কিমানখিনি পাৰো আমি ক'বলৈ আমি চেষ্টা কৰিম ওকে তে 46 নম্বৰ কোৱেশ্চন কি দিছে চাওকচোন ব্যালেন্স কৰিব দিছে ব্যালেন্স কৰিবলৈ আমি জানোৱে চাওকচোন এনে এটা আছে এনে দুটা আছে ইয়াত এনে দুই লগাই দিয়কচোন হৈ গল তে চাওকচোন কি হ'ব HO4 SO4 মিলি আছে হাইড্ৰোজেন দুটা হৈ গল হাইড্ৰোজেন দুটা ইয়াত আছে দুটা ইয়াত এটা দুই লগাই দিয়কচোন দুই অক্সিজেন দুটা মিলি গল হৈ গল ব্যালেন্স নেক্সট তো চাওকচোন BA এটা Cl দুটা আছে Cl এটা আছে ইয়াত দুইটা লগাই দিয়কচোন হাইড্ৰোজেন দুটা মিলি গল SO4 মিলি গল হৈ গল ব্যালেন্স এটোই হৈ গল ব্যালেন্সটা ঠিক আছে ওকে নেক্সট হলো 47 নম্বৰটো মেন্ডেলিভৰ পৰ্যায়ত সীমাবদ্ধতা কি আছিল এইবিলাক হেৰি ৰাখা সিস্টেমত ৰাখা নাছিল হাইড্ৰোজেনৰ স্থান দিয়া নাছিল সম্বন্ধক নাছিল এইবিলাক সীমাবদ্ধতা আছিল তাৰ হয়নে তে সাধাৰণ চকুৰ এটাই পজিশনতকৈ বেছি ওচৰ বস্তু দেখা নাপায় কিয় কাৰণে ইয়াত চিলিয়াৰী পেশী ওপৰ কথা আহিব কাৰণ ই প্ৰতিবিম্ব গঠন কৰিব নোৱাৰে ইনো দেখা নাপাব হয়নে সেই বস্তুটো মেন্ডেলিভে তেখেতৰ পৰীক্ষাসমূহৰ যোগেদি বংশানুক্ৰমিক প্ৰবাহিত চৰিত্ৰবিলাক প্ৰভাৱী আৰু কোনটো অভাৱে কোনেকৈ নিৰ্দেশ কৰিছিল এই যে খেতি কৰিছিল যে সি মটৰমাহৰ খেতি কৰিছিল না সেই বস্তুটোৰ ওপৰত কথাটো কৈ দিলে আমি গম পাই যাম ঠিক আছে ওকে প্ৰভাৱী মানে কি জিলা কেৰেক্টাৰ দেখা পাই থাকো অভাৱী কোনটো জিলা কেৰেক্টাৰ আমি দেখা নাপাওঁ
ওকে নেক্সট অপশন কি হ'বগৈ ঋষভে এটা টেষ্ট টিউবত 2 গ্ৰাম মান লেড নাইট্ৰেট পাউডাৰ গৰম লৈ কৰি নলিটো মুগাবৰণীয়া ধোঁৱা নিৰ্গত কৰিলে এই ধোঁৱাবোৰ কি গেছৰ ওকে এটা চাওক কথাটো কেনেকুৱা যদি মই লেড নাইট্ৰেটৰ কথাটো চাবলৈ যাওঁ তেতিয়া ইকুৱেশ্যনটো কি হ'ব জানেনে লেড নাইট্ৰেট মানে PbNO3 হয় না ওকে তো ইয়াক যদি মই হিট কৰি দিওঁ তাই কি ফৰ্ম হ'বগৈ PbO lead oxide form hobo plus nitrogen dioxide form hobo aru ki hobo oxygen form hobo to balance koribole gole moi 2 lokai dile hoi jabo okay hoy ane eta sak mu khudise ki je dhuwa to ki gas bole hoise eto hobo kiba nitrogen oxide hobo thik ase ane sode i kun prokar rakhani sak etar pora hi 11 ulaise mane kun ki hobo koi decomposition reaction mane bijojon bikriya hoy na bijojon bikriya hobo Okay, next ahi golo মই 51 নম্বৰ কোৱেশ্চন তুলি আহিলো ইয়াত খুদিছে যে কিকে পাৰমাণবিক ব্যাসাৰ্ধৰ অধকমত খজাব দিছে এই পাৰমাণবিক ব্যাসাৰ্ধৰ অধকম মানে কি ডাঙৰ বা খলে খজাব আছে কি আৰু একদম ইজি কোৱেশ্চন দিলে চাকচোন ডাঙৰ কিমান 152 লিথিয়াম আগত আহিব লিথিয়াম আহিলে তব কোন আহিব বেৰিলিয়াম আহিব Be আহিব তব কোন আহিব 88 মানে B আহিব তব কি আহিব 76 C আহিব তব নাইট্ৰজেন আহিব তব কি আহিব অক্সিজেন আহিব এটো হৈ গল সিৰিয়ালি ওকে নেক্সট খুদিছে যে 2 নম্বৰ খুদিছে মৌলসমূহ পাৰমাণবিক ব্যাসাৰ্ধ অধকমত খজোৱাৰ পিছত কোনটো মৌল পাৰমাণবিক ব্যাসাৰ্ধ আটাইতকৈ বেছি আৰু কোনটো আটাইতকৈ কম এটো কোৱেশ্চন হললে ব্যাসাৰ্ধ বেছিটো কোনটো লিথিয়াম আৰু কমটো কোনটো অক্সিজেন ক্যালসিয়াস হয় না ওকে নেক্সট কোৱেশ্চন লা আহি গলো কৈছে কি যে অবতল লাপনৰ ক্ষেত্ৰত লক্ষ্যবস্তু ভাস্কেনৰ ৰাখিলে গঠিত হোৱা প্ৰতিবিম্ব ৰশ্মি চিত্ৰ অংকন কৰিব দিছে এটো একদম সিম্পল চিত্ৰ কেনেকৈ আছিল অবতল লাপনখন অবতল লাপনখন কেনেকৈ আছিল চাব এক সেকেন্ড এখন হৈ গল অবতল লাপন এনেকৈ আকি ললো মই হয়নে আপোনাৰ বুদ্ধি শিকানো চাক যেটোকে সিতে হ'ব কিবা তেনেকৈ টানি দিব এনেকৈ তাক সিতে খৰে সমানে হয় মাজত F2 দি পেলাই এনেকৈ টানি পেলাই মিলাই দিব এনেকৈ টানি এনেকৈ মিলাই দিব খেলসেস মানে মিলাই থাকিব গলে নিমিলিব পাৰে হয় না সো এনেকৈ টিকচাৰ লগাই দিব খেল সাফা ওকে নেক্সট আহি গলো মই 53 নম্বৰ কোৱেশ্চন তুলি আহিলো চাক ইয়াত দিছে বৰ্গ 2 দিছে আৰু বৰ্গ 13 দিছে ওকে এটা খুদিছে কি যে বৰ্গ 13 ৰ A আৰু C এনেকৈ দিয়া হৈ আছে ওকে 13 বুলি কলে প্ৰথমটো খটা কি হয় ধাতু এনেকৈ আহি যাব গোটে বস্তুটো হয় না তাৰপিছত কৈছে কি যে A টো কি হ'ব খুদিছে এটা A টো কি হ'ব A হ'ব ধাতু হৈ গল হয় না আৰু এটা কি হ'ব আচ্ছা A আৰু C মৌলটো কেনে ধৰণৰ হেই খুনে খুদিছে এটা চাব ই কি হ'ব কেটায়ন হ'ব কেটায়ন ওকে ঠিক আছে ওকে এটো বস্তু কেটায়ন হ'ব বুজি গলো নেক্সট আহি গল লক্ষিকা কি এটা তেজত সংবহন তন্ত্ৰ হয় না লক্ষিকা কাৰ্য কি আছিল এই ৰক্ত কক্ষিকাৰ মাজেৰে প্ৰটিন বিশ্লেষিত হৈ কৰে যে তেজখিনি চলাচল কৰিলে এই বস্তুটো হয় 55 নম্বৰ কোৱেশ্চন আহি গলো অবতল লাপনৰ এখন সন্মুখত 10 সেন্টিমিটাৰ 3 গুণ বিবৰ্ধিত বুলি কৈছে একদম সিম্পল চাব ইউ ইয়াত কি দিয়া আছে ইয়াত ইউ দি আছে কিমান হ'ব অবতল লেন্স বুলি কৈ দিছে অবতল লাপন সো কিবা -10 হৈ গল হয়নে তো ইয়াত m কিমান দিছে m অবতল কি -3 হয় -3 লিখিলো তাই আও কি দিছে কইতা আও চা ইউ জানো মই m জানো তে আমি কি জানো m ইকুয়াল টু কি আছে -v/u আছে না -v/u আছে এটা চাকছো মই দিয়া u মানটো বহাই দিও m মানটো যদি বহাই দিও কেন হ'ব কয় v ইকুয়াল টু হ'ব কিমান -30 ওলাই যাব মানে কি ফন্টটা মেৰু হৈ যাব না মেৰুখনৰ ফন্টত 30 সেন্টিমিটাৰ আহি যাব হকল এটো আনসাৰ নেক্সট আহি গল কি আমাৰ দেহৰ গ্ৰাহক অংগৰ কাম কি যে আমাক ইনফৰমেশন লাগে এটা মহে কামুলে হাতত কোনে কব গৈ ব্ৰেইনক এই স্লাইড ফটো যাব দেখে হৈছে গ্ৰাহক অংগ যদি ইনফৰমেশন কালেক্ট কৰে গ্ৰাহক অংগ যথেষ্ট কাম নকৰিলে কেনে পৰিস্থিতি হয় এই চাক মহে কামুলে মই নকওৱে তে কি হ'বগৈ বস্তুটো যে মু ব্ৰেইনে কমে নাপাব না কি কামুলে কামুই থাকিব হয় না এই বস্তুটো হৈ যাব পাৰে আমাৰ ওকে নেক্সট 57 নম্বৰ কোৱেশ্চন তুলি আহিলো আমাৰ সকলো শক্তিৰ প্ৰয়োজনীয়তা পূৰণৰ বাবে সৌৰকোষ ব্যৱহাৰ কিয় সম্ভৱ নহয় কাৰণ ই বহুত ব্যয়বহুল হয় ব্যয়বহুল হোৱাৰ লগে লগে কি হ'বগৈ বস্তুটো এই আমাক কি হৈ যায়গৈ খৰচটো বেছি হৈ যায় না খৰচ বেছি হৈ যাব বহুত জায়গা লাগিব হয় না সেই বস্তুটো হয় ঠিক আছে ওকে তো নেক্সট কি খুলিছে যে ইয়াৰ উমাৰ উত্তৰ সমাৰ কৰা অন্তত দুটা কাৰণ উল্লেখ কৰে দুটা কাৰণটো এই দুটা কল দিলে হৈ গল না কি হয় ডাউৰি বতৰা কো ইউজ কৰিব নোৱাৰি আমি হয় না সোলাৰটো সেই বস্তুটো হয় তে 58 তলে আহি গলো মই নেহাই চাৰিটা ধাতুৰ লঘু হাইড্ৰক্লৰিক এসিড যোগ কৰিলে তলত দিয়া দেখুৱাবলৈ পৰ্যবেক্ষণবিলাক খুদিছে এটা চাব কি হৈ গল ই কপাৰৰ সৈতে ৰিয়েকচন খুদিছে না খুদিছে চাব এটা বিক্ৰিয়াটা লিখিব দিছে তো কিবা কপাৰৰ লগত কি ৰিয়েকচন কেতিয়াও নকৰে এটো নহয় তা আহি গল লোহাৰ মানে কি হ'ব আইৰন মানে কি হ'ব Fe লগত কি হ'ব হাইড্ৰক্লৰিক এসিড কি হ'ব Cl2 plus hydrogen gas তো ব্যালেন্স তো সমান কৰিলে হৈ গল নেক্সট হ'ব ম্যাগনেসিয়াম কি হ'ব Mg plus HCl কি হ'ব
মেগনেছিয়াম ক্লোৰাইড MgCl2 H2O এনেকৈ 2 লিখি দিলোঁ তেনে আছে জিংক জিংক হ'লে কিমান Zn হৈ গ'ল 2HCl হৈ গ'ল কি হ'বগৈ জিংক ক্লোৰাইড প্লাছ কি হ'বগৈ হাইড্ৰজেন গেছ হৈ গ'ল এই তিনিটাই আমাৰ আনচাৰটো হৈ যাব ওকে নেক্সট আহি গ'লো 59 নম্বৰ কোৱেশ্চনটোলৈ আহি গ'লো ইয়াত কি দিছে পানীয়ে কি অন্যান্য পদাৰ্থৰ পুনৰ শোষিত হয় যি প্ৰস্ৰাৱ গঠনত সময়ত সৃষ্টি হয় এইটো আমাৰ কি হ'ব গ্লুক'জ এমিনো এচিড সল্ট এইবিলাক বস্তু হ'ব আৰু নেক্সট আছে বিকট পুনৰ শোষণৰ বাবে পৰিমাণৰ দুটা নিৰ্ণয় কি এইটো হ'ব শৰীৰত পানী পৰিমাণ নিয়ন্ত্ৰণ কৰে আৰু এটা হৈছে ADH বুলি কয় এন্টি ডাইৰেক্টিক বুলি এটা হৰমন আছে ADH বুলি সেই হৰমনৰ কথাটো আহিব ইয়াত ঠিক আছে নেক্সট যেটো দিলে কিবা হৃদযন্ত্ৰৰ স্পন্দনৰ প্ৰতিক্ৰিয়াৰ পৰা পৃথক কিয় খুলিছে দুটা দিব হৈছে কি আমি হাৰ্টবিট বিলাক হৈ যায় আৰু গৰম বস্তু চলে যায় আমাৰ আঁতৰায়নো সেই প্ৰতিক্ৰিয়াৰ বস্তুটো আহে তেলগলে চাক যে এটা ঘপককে ভয় খাই গলে আমাৰ যেটো ৰিঅ্যাকশন হয়তো কি হলা হৃদযন্ত্ৰত আমাৰ ধপধপনিটো বাঢ়ি যায় না এই কথাটো ইয়াত আছে ঠিক আছে নেক্সট খুলিছে কি যে এটা আদৰ্শ শক্তি গুণসমূহ কি খুলিছে আৰু এটো কি হয় যে এটো কম সময় কি বেছি তাপ দিব পাৰে এই লেতেৰা নহয় বা কি হয় যে বায়ু প্ৰদূষণ নকৰে এইবিলাক বস্তু আদৰ্শ শক্তি গুণসমূহ আহি যায় ওকে 62 নম্বৰ কোৱেশ্চনটো আহিলো এর কৈছে কি যে সন্তান এটা লিংগ নিৰ্ধাৰণ ক্ৰোমোজোমে কিদৰে প্ৰভাৱ বিস্তাৰ কৰে খুলিছে আৰু ক্ৰোমোজোমে প্ৰভাৱ বিস্তাৰ কৰে কিনাকে জানানে এই যে XY যদি থাকে আৰু এফালে XX থাকে XY মিলিলে কি হ'বগৈ লৰা জন্ম হ'ব XX মিলিলে কি হ'ব ছোৱালী জন্ম হ'ব হয়নে এই কথাবিলাক লিখি দিলে হৈ যাব কোনটো পৰিঘটনাৰ বাবে অগ্ৰিম সূৰ্যোদয় আৰু সূৰ্যাস্তৰ হেৰি হৈ যায় এটা কি হয় বায়ুমণ্ডল প্ৰতিসৰণৰ কাৰণে এটমস্ফিয়াৰিক ৰিঅ্যাকশন বুলি যেটো কয় যে হেতু হ'ব বায়ুমণ্ডল প্ৰতিসৰণৰ কাৰণে অগ্ৰিম সূৰ্যোদয় আৰু সূৰ্যাস্তৰ বস্তুটো হয় তাৰছত আহি গলো সেকশন C টুলে 64 নম্বৰ কোৱেশ্চন টুলে এটো এটা কোৱেশ্চন দি দিছে ইয়াত মই গোটে মেথছটো কৰিব যে পসিবল নহয় মই খালি ভ্যালু কিটা উলিয়াই দিব ট্ৰাই কৰো ওকে অভিখাৰী লেন্স বুলি ক'লে কি হ'বগৈ অভিখাৰী লেন্স বুলি ক'লে সদায় কি উত্তল লেন্স কোন হয় হয়নে তে উত্তল লেন্সৰ কি দি আছে চাব ইয়াত H দিয়া আছে 5 cm U হ'ব কিমান মাইনাসত হ'ব হয়নে কাৰণ মাইনাসত কিন হ'বগৈ এটো 25 মাইনাসত 25 F কিন হ'বগৈ কি বুলি কয় 10 cm হৈ গ'ল তবে আমাৰ কি উলিয়াব দিছে ৰশ্মি যে ভি উলিয়াব দিছে V2 উলিয়াই চাবচোন এটো 50 বাই সামথিং বেটা আহি যায় এনেকুৱা তা V2 উলিয়াব আপোনাক আকৌ H দিয়ে উলিয়াব লাগিব কাৰণ H দিয়া হৈ আছে না এটো কিতাপৰ অংক দেই মোষ্ট প্ৰবলি 10 নম্বৰ কোৱেশ্চনটো নেকি এনেকুৱা অনুশীলনী নেক্সট আহিলো 65 নম্বৰ কোৱেশ্চনটোলৈ আহিলো ইয়াত কি দিছে চাবচোন এজন ছাত্ৰই 1 গ্ৰাম কপাৰ পাউডাৰ এখন চিনেমাটিত থালত ৰাখি উত্তপ্ত কৰি পৰ্যবেক্ষণ কৰিছিল ছাত্ৰজনৰ উত্তপ্ত কি দেখা পালে হৈছে চাক চিনেমাটি যেতিয়া উত্তপ্ত কৰি দিব তাত কি হ'বগৈ এটা কলা সাবস্টেন্স ফৰ্ম হ'ব মানে ব্ল্যাক কালাৰ এটা সাবস্টেন্স ফৰ্ম হয় ঠিক আছে কলা দ্ৰব্য এনেকৈ লিখি দিলে হৈ যাব বিক্ৰিয়াটো উৎপন্ন হোৱা পদাৰ্থৰ ৰং কি আছিল কলা আছিল মই ক'লো নহয় মাত্ৰ কলা সাবস্টেন্স হ'ব বুলি ব্ল্যাক কালাৰ নেক্সট কৈছে কি যে উৎপন্ন হোৱা পদাৰ্থটো হাইড্ৰজেনৰ সৈতে বিক্ৰিয়া ঘটালে কি হ'ব এটো কি হৈছে কপাৰ অক্সাইড ফৰ্ম হ'ব হয়নে কপাৰ অক্সাইড যদি ফৰ্ম হয় একজৰি মই যে হাইড্ৰজেনৰ লগত বিক্ৰিয়া কৰি দিও H লগত দি দিও ই কি হ'বগৈ কপাৰ হৈ পেলাই ওকে ই কপাৰ হ'ব এভাবে কি হ'বগৈ ই পানী ফৰ্ম কৰি দিব H2O জানমিজন ঘটনা কৰিব ৰেডক্স ৰিঅ্যাকশন যেটো আছিল যে হেতু হৈ যাব ঠিক আছে তে এটো আছিল 65 নম্বৰ কোৱেশ্চন টো লাষ্ট কোৱেশ্চন টো আহি গলো 66 এই কোৱেশ্চনে চাব কেনেকৈ এজন ছাত্ৰই খালু সংশ্লেষণ প্ৰয়োজনীয়তা প্ৰমাণ কৰিবলৈ এটা কাৰ্যকলাপ কৰিলে পাখদহনা কি ধৰি ধৰিছে কোৱেশ্চন মই পঢ়ি থকা নাই আৰু গুটেটো ওকে কে উৎস ই দিয়া দিছে ৰে চাক গুটে কামটো কৰাৰ লগে লগে কি কেব জানানে এটা আমাক এটো MCQ টাইপে খুদিছে মানে আমাক কি হ'ব কৈছে এটা পৰীক্ষামূলক খালু সংশ্লেষণ কোনটো প্ৰয়োজনীয় বিশেষ প্ৰমাণ ব্যৱহাৰ কৰা হয় খুদিছে এটো হ'ব কিন্তু জানানে এটো হ'বগৈ কাৰ্বন ডাই অক্সাইড অপচন নম্বৰ 3 হ'ব নেক্সট কলে যে কি যে KOH ৰ কাৰ্য হৈছে শোষণ কৰা এটো কি হ'বগৈ এটো এটা কাৰ্বন ডাই অক্সাইড হ'ব ই শোষণ কৰা কথাটো বুজাইছে তে নেক্সট আহি গল তলৰ কোনটো উক্তিয়ে ক্ৰমে গছপুলি ক আৰু খ উদ্ভিদৰ আয়োডিন পৰীক্ষা সঠিকভাৱে ফলাফল দেখাইছে এটো হ'বগৈ আপোনাৰ 2 এটো হ'ব কিমান 2 হ'ব ব্লু ব্ল্যাক কালাৰ হৈ যাব গছপুলিটো খ পাতৰ নীলা কলা ৰং পোৱা যাব বুলি হৈ গল পাই যাব ঠিক আছে ওকে তে এখনে আছিল আমাৰ নগাঁও ডিস্ট্ৰিক্টৰ কোৱেশ্চন পৰা আমি যিমানখিনি পাৰো আমি আপোনালোকক বুজাই দিবলৈ আমি চেষ্টা কৰি আপোনালোকে কেনেকুৱা পালে আমাক কমেন্টত কমেন্ট কৰি জনাব আপোনালোকৰ প্ৰতিটো কমেন্টছ বা প্ৰতিটো ভিউজে আমাক যথেষ্ট উৎসাহিত কৰে আৰু আমি বিভিন্ন ডিস্ট্ৰিক্টৰ মেথছ আৰু সায়েন্সৰ বিশেষকৈ আমি কোৱেশ্চন পেপাৰবিলাক সলভ কৰি দিবলৈ আমি চেষ্টা কৰি আহিছো আৰু মেথছৰ বিশেষকৈ টপিকবিলাক আমি ডিসকাস কৰি আপোনালোকৰ সুবিধা হক আমি অলৰেডি আপলোড কৰি প্লেলিষ্টটো আছে বা আমাৰ ডেসক্ৰিপচনৰ লিংকটো থাকিব আপোনালোকে চাই ল'ব পাৰিব আৰু সকলোকে ধন্যবাদ জ্ঞাপন কৰি আজি ক্লাছটো পা বিদায় মাগিছো ধন্যবাদ